আজি লৈছোঁ বাৰীৰ পৰা ছিঙি অনা এটা কলডিল। আৰু কলডিল কাটিলে যে হাতত ইমানেই ক'লা দাগ লাগে, সেয়েহে মই কটাৰীৰে এনেকৈ মিহি মিহিকৈ কুটি লৈছোঁ। তাৰ লগত দিছোঁ বিলাহী। গাঁৱত ৰান্ধি থাকিলে এইটোৱে ভাল যে কাষতে থকা গছৰ পৰা মন গ'লে দুটামান কণ বিলাহীও ছিঙি দি দিব পাৰি। এয়া দিছোঁ পিঁয়াজ, কেইফুটামান গোটা নহৰু, ধনিয়া, এয়া শুকান বাঁহৰ গাজ, মুৰ্গীৰ মাংস, নিমখ আৰু মিঠাতেল। এই গোটেইখিনি একেলগে সানি ল'লোঁ আৰু একো কষ্টই নাই। যিহেতু আজি বাহিৰতে ৰান্ধি আছিলোঁ, প্ৰেছাৰ কুকাৰটো বাহিৰলৈকে লৈ আহিছোঁ। আটাইখিনি প্ৰেছাৰ কুকাৰত দি চৰিয়াটোতো অকণমান পানীৰে ধুই সেইখিনিৰ সৈতে বহাই দিলোঁ। আজি প্ৰেছাৰ কুকাৰত চাই লাগিল, খালে আৰু শাহুৱে। কিন্তু মাত্ৰ 3টা হুইচেল অহাৰ লগে লগে আমাৰ মাংস ৰেডি। গালি খালেও কিন্তু আজি তামাম বনাইছোঁ, নিজে কৈছোঁ।